ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত 2026 চনত অসমত বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চই গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচন খেলাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে এই মুহূৰ্তত জনাব বিচাৰিছো শেহতীয়াভাৱে গৌৰৱ গগৈক লৈ চৰ্চা অব্যাহত আছিল আৰু গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচন কৰিব ইতিমধ্যে তুংগত উঠিছে আমি সবিশেষ 2026 চনত বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচন খেলাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে এই সম্ভাৱনাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে গৌৰৱ গগৈয়ে 2026 চনত বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বত থাকিব উল্লেখ হৈছে বিৰোধী ঐক্য মঞ্চৰ যি তিনিগৰাকী নেতা শীৰ্ষত বুলি বিশ্লেষণ কৰে সকলোৱে চৰ্চা কৰে আৰু গৌৰৱ গগৈ যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ প্ৰক্ষেপ কৰিব প্ৰায় 100% নিশ্চিত হৈ পৰিছে বিধানসভা ইতিমধ্যে নতুন ৰণনীতি আৰম্ভ কৰিছে বিৰোধী ঐক্য মঞ্চই উল্লেখ যে বিৰোধী ঐক্য মঞ্চই বিগত সময়ত গৌৰৱ গগৈ কেন্দ্ৰিক এখন ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবলৈ শেহতীয়াভাৱে চেষ্টা চলাই আছে বুলি ইতিমধ্যে ৰাজনৈতিক মন্তব্য কৰিছে আৰু তাৰ মাজতে সংসদৰ যেতিয়া গৌৰৱ গগৈয়ে উত্তৰ লৈ বক্তব্য ৰাখে পৰে গৌৰৱ গগৈয়ে লোকসভাৰ বিৰোধী দায়িত্ব লাভ কৰাৰ পিছত দেখিছে এইগৰাকী গৌৰৱ গগৈ 2026 চনত অসমত নেতৃত্ব প্ৰদান কৰিবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব গৌৰৱ গগৈ স্পষ্ট হৈ পৰিছে চূড়ান্ত হৈ পৰিছে আটাইতকৈ সৰব আৰু শক্তিশালী ভাষণ প্ৰদান কৰা লোকসভাৰ মজিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰা লোকসভাৰ মজিয়াত বাকপটুতাৰে সকলোকে স্তম্ভিত কৰা গৌৰৱ গগৈয়ে অসমৰ ৰাজনৈতিক ইতিহাসত আলোড়ন সৃষ্টি কৰি 2026 বিৰোধী ঐক্য মঞ্চক নেতৃত্ব প্ৰদান কৰিব বিৰোধী ঐক্য মঞ্চক গৌৰৱ গগৈয়ে 2026 নেতৃত্ব প্ৰদান কৰিব লুৰিণজ্যোতি গগৈ অখিল গগৈৰ সহিতে গৌৰৱ গগৈয়ে 2026 বিজেপিক পৰাভূত কৰি 90খনতকৈও অধিক আসন এইবাৰ বিৰোধী ঐক্য মঞ্চই লাভ কৰিবলৈ এনেদৰে ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বই এনেদৰে এবাৰ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে লক্ষ্য 90 উল্লেখ যে 90 লক্ষ্য ইতিমধ্যে বান্ধি লৈছে আৰু সেই লক্ষ্য অতিক্ৰম কৰিবলৈ সেই লক্ষ্যত উপনীত হ'বলৈ গৌৰৱ গগৈ আৰু বিৰোধী ঐক্য মঞ্চই অখিল গগৈ আৰু বিৰোধী ঐক্য মঞ্চই লুৰিণজ্যোতি গগৈ আৰু বিৰোধী ঐক্য মঞ্চই সৰ্বশক্তিৰে যুঁজ দিব উল্লেখ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই শেহতীয়াভাৱে ৰাজনৈতিক পৰিস্থিতিটো লক্ষ্য কৰি কেতবোৰ মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছত যে বিৰোধী ঐক্য মঞ্চত ভাঙোন আহিছে নেকি এনে বিভিন্নজনে মন্তব্য কৰিছিল কিন্তু তাৰ মাজতে নতুন টুইষ্ট আহি পৰিছে যে গৌৰৱ গগৈয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110